হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' আগবঢ়াবলৈ ওলাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দেখাব লৈছোঁ কৰ্দৈ আচাৰ মই কেনেকৈ বনাওঁ। অলপমান কৰ্দৈ আছিলে বাহঁতৰ ঘৰৰ পৰা দিয়া, দুটামান পুৰি খালোঁ। তাৰপিছত ভাবিছোঁ কৰ্দৈখিনি আচাৰকৈ বনাওঁ আৰু সেইকাৰণে ৰেডি কৰি লৈছোঁ। কৰ্দৈখিনি ইমানখিনিয়ে আছিলে, মই দেখাইছোঁ ধুনীয়াকৈ ধুই কৰি লৈ পেলাই এতিয়া মই কৰ্দৈখিনি কাটিবলৈ লৈছোঁ। এনেদৰে মই কৰ্দৈখিনি এতিয়া কটাৰ আৰম্ভ কৰিছোঁ। কাটি লওঁ প্ৰথমতে। সুন্দৰকৈ কৰ্দৈখিনি কাটি ল'লোঁ। যিখিনি বেয়া অংশ আছিলে সেয়া পেলালোঁ ছাইডত। এইখিনি অলপমান মাজে মাজে বেয়া ওলালে যে সেইখিনি এনেকৈ কাটি থলোঁ আৰু ভালখিনি ডলাখনত মই কাটি ৰাখিছোঁ। এতিয়া মই ইয়াত নিমখ আৰু হালধি মিক্স কৰিম। নিমখ আৰু হালধি মিক্স কৰি শুকুৱাবলৈ দিম। প্ৰথমতে মই নিমখ লৈছোঁ, জোখ অনুপাতে এনেদৰে নিমখ দিছোঁ। এতিয়া মই ইয়াতে হালধি গুড়া দিছোঁ। এনেদৰে মই গোটেইখিনিতে এনেদৰে হালধি গুড়া দি লৈছোঁ। নিমখ আৰু হালধি গুড়া দিয়াৰ পিছত মই এইখিনি এনেদৰে গোটেইখিনি সানি লৈছোঁ। ধুনীয়াকৈ কৰ্দৈখিনি গোটেইখিনিতে নিমখ হালধি লগাকৈ সানি ল'ম মই। সানি হোৱাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ। ডলাখনত মই গোটেইখিনি এনেদৰে সানি পেলাই এতিয়া অকণমান বহলাই দিছোঁ, যাতে ৰ'দত শুকাব দিলে গোটেইখিনি ধুনীয়াকৈ শুকায়। এতিয়া মই ডলাখন পাচলিৰ বাৰীত দিছোঁ। ইয়াত ধুনীয়াকৈ ৰ'দ পৰি আছে, সেইবাবে ইয়াতে এনেদৰে দিছোঁ। কৰ্দৈখিনি নিমখ হালধি ধুনীয়াকৈ ঘঁহি এনেদৰে মেলি দিলে শুকাবলৈ সোনকালে শুকোৱাত সহায় হয়। সেইকাৰণে এনেদৰে দিছোঁ। 2-3 দিন এনেদৰে দিব লাগিব। 2-3 দিন দিয়াৰ পিছত মই আপোনালোকক এই কৰ্দৈখিনি দেখাইছোঁ। ইয়াত দেখিছে ধুনীয়াকৈ শুকাই গ'ল আৰু জোখতে শুকাইছে, আৰু বেছিকৈ শুকালে খাব বেয়া হ'ব। সেইকাৰণে মই আপোনালোকক শুকাই হোৱাৰ পিছত অকণমান দেখাই দিছোঁ। এতিয়া মই এইখিনি মছলা দি বনালেই হৈ যাব আৰু। এতিয়া মই কি মছলা লৈছোঁ বনাবৰ কাৰণে দেখাইছোঁ। মেথি 1 চামুচ লৈছোঁ আৰু কালজিৰা আধা চামুচ লৈছোঁ। আৰু মছলা মই নিদিওঁ, এয়াই দিম। সেইকাৰণে মই এইখিনি লোৱাৰ আগত পৰিমাণটো আপোনালোকক দেখাই দিছোঁ। এতিয়া কেৰাহীখন গেছত দিছোঁ আৰু এতিয়া মই ইয়াত দিম মিঠাতেল। কেৰাহীত মই মিঠাতেল দিলোঁ। প্ৰথমতে মই ইমানখিনিয়ে মিঠাতেল লৈছোঁ। এতিয়া মই মিঠাতেলখিনি অলপমান গৰম হ'বলৈ দিম। তেলখিনি অলপ অলপ গৰম হৈছে আৰু মোৰ মছলাখিনিও মই এনেদৰে ৰেডি কৰি ৰাখিয়ে থৈছোঁ। অলপ অলপ দেখিছে নহয় ধোঁৱা ওলাইছে, তেলখিনি ধুনীয়াকৈ আমাৰ গৰম হৈ গ'ল। এতিয়া মই ইয়াত মছলাখিনি দি দিম। মিঠি আৰু কালজিৰা দিয়াৰ পিছত
মই গেছটো অফ কৰি দিলোঁ আৰু তেলখিনি লাহে লাহে ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আচাৰখিনিত মিলাম আৰু আচাৰখিনি এয়া মই দেখাই দিছোঁ। জলকীয়া নাছিলে, সেইকাৰণে জলকীয়া আচাৰ বৈয়ামৰ পৰা জলকীয়া অলপ ইয়াতে উলিয়াই লৈছোঁ প্ৰথমতে। জলকীয়াখিনি মই ইয়াতে দি দিছোঁ, কাৰণ পকা জলকীয়া আৰু এক্সট্ৰা মোৰ নাছিলে, সেইকাৰণে আচাৰ জলকীয়াকে দিছোঁ। আৰু যিখিনি তেল মই ঠাণ্ডা হ'বলৈ ৰাখিছিলোঁ মছলা দিয়া, সেই তেলখিনি মই এতিয়া এই আচাৰখিনিৰ ওপৰত সুন্দৰকৈ দি দিছোঁ আৰু মই ধুনীয়াকৈ এইখিনি এতিয়া মিহলাই ল'ম। সুন্দৰকৈ মিহলাই লোৱাৰ পিছত মই আপোনালোকক এয়া দেখাই দিছোঁ। এয়া মোৰ কৰ্দৈ আচাৰ ৰেডি হৈয়ে গৈছে। আপোনালোকে বেলেগ মছলা দিব বিচাৰিলে দিব পাৰে, মই একেবাৰে চিম্পুলকৈ বনাই দেখালোঁ। এতিয়া মই এইখিনি দুদিন এনেদৰে ৰ'দত দিম আৰু তাৰপিছতহে বৈয়ামত ভৰাম। এতিয়া মই চৰিয়াটোতে এনেদৰে ৰ'দত দিছোঁ আৰু 2টা দিন ৰ'দত দিয়াৰ পিছত মই এয়া বৈয়ামত আচাৰখিনি ভৰালোঁ আৰু চাওকচোন কিমানখিনি কম হৈ গ'ল। আৰু এয়া আচাৰখিনি এতিয়া মই ৰ'দতে দি থৈছোঁ আৰু মোৰ কৰ্দৈ আচাৰ ৰেডি হৈ গ'ল। এনেদৰেই মই কৰ্দৈ আচাৰ বনাই আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।